শীতকালত কৰা খেতিৰ ভিতৰত এবিধ বিশেষ পাচলিৰ খেতি হৈছে চাইনিজ বন্ধাকবি। ভাৰতবৰ্ষত দুই এজন কৃষকে এই কবিবিধৰ খেতি কৰিছে। চাইনিজ বন্ধাকবি নামেৰে জনাজাত এই পাচলিবিধ জাপানতো খুব জনপ্ৰিয়। এই পাচলিবিধ দেখাত প্ৰায় বন্ধাকবিৰ দৰে, যদিও অকণমান দীঘলীয়া পাতৰ দৰে। এইবিধ বন্ধাকবি খাবলৈ সুস্বাদু আৰু স্বাস্থ্যসন্মত। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই কবিবিধৰ খেতি অসমৰ জলবায়ুৰ লগতো মিলি যায়। গতিকে যিসকল কৃষকে নতুন শস্যৰ খেতিৰ প্ৰতি আগ্ৰহী তেওঁলোকে বন্ধাকবি, লাই শাক বা অন্যান্য পাতজাতীয় পাচলিৰ খেতিৰ সলনি চাইনিজ বন্ধাকবিৰ খেতি কৰিব পাৰে। এই পাচলিৰ খেতি বিজ্ঞানসন্মতভাৱে কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব পাৰিব, কিয়নো আমাৰ থলুৱা বন্ধাকবিতকৈ ইয়াৰ দাম যথেষ্ট বেছি। বন্ধাকবি খেতি বহু কৃষকে কৰে, কিন্তু চাইনিজ কবিৰ খেতি যদি আপোনাৰ অঞ্চলত আপুনিয়েই কৰে তেতিয়া বজাৰৰ কোনো প্ৰতিযোগিতা নাথাকে। আৰু নতুন পাচলিৰ সোৱাদ ল'বলৈ বহু খাদ্যৰসিক আগ্ৰহী কৃষকসকলে পলিহাউচ বা গ্ৰীণ হাউচৰ ভিতৰত যিকোনো সময়তে কৰিব পাৰে এই কবিবিধৰ খেতি। ইয়াৰ কৃষি পদ্ধতি বন্ধাকবি খেতিৰ দৰে প্ৰায় একেই। যিডোখৰ ঠাইত দিনটোৰ ভিতৰত 4-5 ঘণ্টা সূৰ্যৰ পোহৰ পৰে তেন্তে এই কবিৰ খেতি কৰিব পাৰে। বীজ অংকুৰিত কৰি মূল কৃষিভূমিত ৰোপণ কৰাৰ 2 মাহৰ ভিতৰতে এই কবি ছিঙিব পৰা হয়। এই পাচলিবিধৰ বীজ আপোনালোকে পাবলৈ এমাজন বা ফ্লিপকাৰ্টত অনলাইন অৰ্ডাৰ কৰিব পাৰে। পংকজ খনিকৰ ৰিপৰ্ট, অংকুৰিত অসম।